নমস্কাৰ বন্ধুবৰ্গ আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ আজিৰ পৰা আমি পুৰণা সিলেবাস অনুসৰি পেডাগোগী অংশটোৰ ডিসকাশন আৰম্ভ কৰিম আমি জানো টিচিং ইজ দ্য প্ৰসেছ অফ ইণ্টাৰেকশ্যন বিটুইন student or you can say the learner and the teacher causing modification of behavior teaching বা শিক্ষা প্ৰদানৰ এক আহিলা সফল শিক্ষক হ'বৰ বাবে শিক্ষকগৰাকীয়ে ছাত্ৰৰ মানসিক স্তৰলৈ নামি আহিব পাৰিব লাগিব অৰ্থাৎ ছাত্ৰগৰাকীৰ প্ৰয়োজনখিনি বুজিব পাৰিব লাগিব আৰু একে সময়তে তেওঁলোকৰ অৰ্থাৎ ছাত্ৰসকলৰ মানসিক স্তৰ বা ভাবিব পৰা গুণ বা ক্ষমতাটো স্তৰটো উন্নত কৰিব পাৰিব লাগিব So to accomplish the act of teaching skillfully and effectively a teacher should follow certain well-defined rules and these rules are called the principle of teaching. Teaching principle burok duta bhagot ami bhag koribo paru. General principle of teaching and psychological principle of teaching. Azir video tut ami teaching or general principle khini alochona korim. Prothom tu principle hoise principle of definite goal or aim or objective. শিক্ষা কিয় প্ৰদান কৰা হৈছে তাৰ এটা নিৰ্দিষ্ট উদ্দেশ্য বা লক্ষ্য থকাটো নিতান্তই প্ৰয়োজনীয় উদাহৰণস্বৰূপে এই ভিডিঅ'টোত আপোনালোকক এই পাঠটো শিকোৱাৰ মূল লক্ষ্যটো হৈছে আগন্তুক হায়াৰ সেকেন্ডাৰী টেটত যাতে সকলোৱে ভাল ফলাফল দেখুৱাব পাৰে গতিকে আমি ক'ব পাৰো টু মেক দ্য লাৰ্নিং মোৰ ফ'কাছড এণ্ড প্ৰপাৰ ইউটিলাইজেশ্যন অফ দ্য টিচিং ৰিচোৰ্চেছ দিছ প্ৰিন্সিপল অফ ডেফিনিট গ'ল ইজ ভেৰি ইম্পৰ্টেণ্ট নেক্সট প্ৰিন্সিপলটো আহিব Principle of child-centeredness. Child or the learner is the pivot or the main point of the entire teaching learning process. গতিকে শিক্ষাৰ্থী এগৰাকীৰ ইণ্টাৰেষ্ট, এপ্টিটিউড, এটিটিউড আৰু এবিলিটিবোৰক গুৰুত্ব দিহে শিক্ষণ কৰাটো নিতান্তই জৰুৰী। ইয়াৰ পিছৰ প্ৰিন্সিপালটো হৈছে প্ৰিন্সিপাল অফ ৰেকগনাইজিং ইণ্ডিভিজুৱেল ডিফাৰেন্স। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বুদ্ধিমত্তা বিষয় এটা বুজিব পৰা ক্ষমতা অৰ্থাৎ তৎপৰতা মানসিক অৱস্থা তথা ঘৰৰ পৰিৱেশ ইত্যাদিবোৰ বেলেগ বেলেগ হয় অৰ্থাৎ প্ৰতিগৰাকী ছাত্ৰ আন প্ৰতিগৰাকীতকৈ কিবা অলপ হ'লেও বেলেগ এগৰাকী শিক্ষক হিচাপে প্ৰতিগৰাকী ছাত্ৰৰ প্ৰয়োজনীয়তা বুজিব পৰাটো এক আৱশ্যকীয় গুণ ইয়াৰ পিছৰ প্ৰিন্সিপালটো হৈছে লিংকিং উইথ লাইফ অৰ্থাৎ প্ৰিন্সিপাল অফ লিংকিং উইথ লাইফ ইট মেক দ্য লাৰ্নিং কনক্ৰিট এণ্ড পাৰ্মানেণ্ট শিক্ষক এগৰাকীয়ে যি শিকাব হেয়া যদি ছাত্ৰ-ছাত্ৰীৰ নিজৰ জীৱনৰ দৈনন্দিন ঘটনা প্ৰবাহৰ লগত মিলাব পৰা যায় তেতিয়া শিকোৱা কথাখিনি সহজে বুজি পোৱাৰ লগতে বহু সময়লৈকে মনত ৰাখিব পৰা যাব ধৰা হ'ল ক্লাছৰুমত আপুনি ছাত্ৰসকলক হেল্থ এণ্ড হাইজিনৰ বিষয়ে পঢ়াব বিচাৰিছে তেতিয়া ছাত্ৰসকলক কেনেদৰে নিজৰ জীৱনতো এই নীতি নিয়মবোৰ মানি চলিব লাগে হেয়া বুজাই দিব পাৰিব তেনে কৰিলে ছাত্ৰসকলৰ গোটেই জীৱনলৈ কথাখিনি মনত থাকি যাব ইয়াৰ পিছৰ প্ৰিন্সিপালটো হৈছে প্ৰিন্সিপাল অফ কোৰিলেশ্যন বেলেগ বেলেগ শিক্ষকে বেলেগ বেলেগ বিষয় পঢ়াই যদিও বিষয়বোৰৰ মাজত একোটা সম্পৰ্ক থাকে বিভিন্ন বিষয়ৰ ধাৰণা আৰু ঘটনা আদিবোৰৰ মাজত সম্পৰ্কবোৰ ৰাখি পঢ়ালে শিক্ষণ বেছি মনোগ্ৰাহী হয় ইয়াৰ পিছৰ প্ৰিন্সিপালটো হৈছে Principle of active involvement and participation of students. শিক্ষণ প্ৰক্ৰিয়াটো কেৱল শিক্ষকে পঢ়াই গৈছে ঠিক তেনে নহয় তাত ছাত্ৰ-ছাত্ৰীসকলৰ ইনভলভমেণ্টো জৰুৰী হৈ পৰে কিবা এটা বিষয় পঢ়ুৱাই প্ৰশ্ন আদিবোৰ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ দিয়া বা হোমৱৰ্ক দিলে সেইবোৰ কৰি আনা বা আন বিভিন্ন উপায়েৰে শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা সহযোগ বিচাৰিব পাৰে Next আহিব Principle of Cooperation. The classroom teaching became lively and fruitful when teacher and the learner work in unison, helping each other in all the step of teaching and learning. ছাত্ৰ আৰু শিক্ষক দুয়োগৰাকী লগ লাগি কাম কৰিলেহে শিক্ষণৰ উদ্দেশ্য সফল হ'ব। ইয়াৰ পিছৰ প্ৰিন্সিপাল হৈছে Principle of Remedial Teaching. যিহেতু প্ৰতিগৰাকী ছাত্ৰ আনগৰাকীতকৈ বেলেগ হয় সকলো ছাত্ৰই সমান স্পীড বা একুৰেচিত সকলো কথা আয়ত্ত কৰিব নোৱাৰে কিছুমান ছাত্ৰই সোনকালে বিষয়বস্তুটো বুজি পায় আৰু আগবাঢ়ি যায়
আনহাতে কিছুমান ছাত্ৰই বুজাৰ অসুবিধা পোৱাৰ বাবে পিছ পৰি ৰয়। এগৰাকী শিক্ষক হিচাপে প্ৰতিগৰাকী ছাত্ৰক সমানে ব্যৱহাৰ কৰাটো আমাৰ দায়িত্ব। ক্লাছত পিছ পৰি ৰোৱা ছাত্ৰসকলৰ প্ৰয়োজন সাপেক্ষে নিদানৰ পাঠ বা ৰিমেডিয়েল ক্লাছ লৈ তেওঁলোকক বাকী ছাত্ৰ-ছাত্ৰীসকলৰ সমানে আগুৱাই যোৱাত সহায় কৰাটো শিক্ষক হিচাপে আমাৰ দায়িত্ব। ইয়াৰ পিছৰ প্ৰিন্সিপালটো হৈছে প্ৰিন্সিপাল অফ কনডিউচিভ এনভাইৰনমেণ্ট। শ্ৰেণীকোঠাৰ পৰিৱেশৰ ওপৰতো শিক্ষণ নিৰ্ভৰশীল। ছাত্ৰ-ছাত্ৰীক উপযুক্ত শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্বও শিক্ষক এগৰাকীৰ। চাফ-চিকুণ পৰিৱেশ এটা য'ত পোহৰ আৰু আচবাবৰ উপযুক্ত ব্যৱস্থা থাকে, তাৰোপৰি বিভিন্ন চাৰ্ট, মডেল আদি ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীক পঢ়িবৰ বাবে আকৰ্ষণ কৰিব পৰাটো শিক্ষকৰ দায়িত্ব। ইয়াৰ পিছৰ প্ৰিন্সিপাল হৈছে প্ৰিন্সিপাল অফ প্লেনিং এণ্ড ইফেক্টিভ ষ্ট্ৰেটেজিজ। প্লেনিং ইজ মাষ্ট ফৰ ছাকচেছফুল একমপ্লিছমেণ্ট অফ এনি এক্ট। যিকোনো কামৰ কোৱালিটি আৰু ছাকচেছ ইফেক্টিভ প্লেনিঙৰ ওপৰত নিৰ্ভৰশীল। এডপ্টিং প্ৰপাৰ মিনছ, ষ্ট্ৰেটেজিজ এণ্ড মেথড ৰিজাল্ট ইন দ্য এচিভমেণ্ট অফ দ্য ফাইনেল অবজেক্টিভ অফ এনি ৱৰ্ক। টিচিঙতো একেই কথা। আজি ক্লাছত কি বুজাব আদিবোৰ যদি আগতেই প্লেন কৰি লয়, তেন্তে ক্লাছটোৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উভয়ৰে লাভ হয়। ইয়াৰ পিছৰ প্ৰিন্সিপালটো হৈছে প্ৰিন্সিপাল অফ ফ্লেক্সিবিলিটি এণ্ড ভেৰাইটি। ক্লাছৰুম এটাত প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰী একে নহয়, গতিকে চিটুৱেশ্যন চাই প্লেনিঙৰ অলপ ইফাল সিফাল কৰিব লগাত পৰে। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ শিক্ষণ সঁজুলি, মেথড আদিবোৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাও থাকে। ইয়াৰ পিছৰ প্ৰিন্সিপাল হৈছে প্ৰিন্সিপাল অফ এক্টিভিটি অৰ প্ৰিন্সিপাল অফ লাৰ্ণিং বাই ডুইং। এই প্ৰিন্সিপালটোৰ লগত আমি ফ্ৰৱেলৰ কথাটো জড়িত কৰিব পাৰোঁ। ছাত্ৰ-ছাত্ৰীসকলে নিজে হাতে কামে কৰিলে কামবোৰ ভালদৰে শিকিব পাৰে। ইট শুড ইনক্লুড বোথ ফিজিকেল এণ্ড মেণ্টেল এক্টিভিটিজ। ধৰা হ'ল আপুনি ছাত্ৰসকলক অসমৰ চাৰিসীমাৰ বিষয়ে বুজাব। তেওঁলোকক যদি অসমৰ মেপখন আঁকিব দিয়ে, তাৰ ফলত তেওঁলোকৰ অধ্যায়টো বুজাত বেছি সহায় হ'ব। ইয়াৰ পিছৰ প্ৰিন্সিপালটো হৈছে প্ৰিন্সিপাল অফ ডেম'ক্ৰেটিক ডিলিং। শিক্ষক এগৰাকীয়ে শিশুৰ মনত স্বাধীন ভাৱধাৰা সৃষ্টি কৰিবলৈ সক্ষম হ'ব লাগে। ছাত্ৰসকল যাতে নিজাকৈ ভুল শুদ্ধৰ বিচাৰ বা নিজৰ সিদ্ধান্ত নিজে গ্ৰহণ কৰিব পৰা হয়, তাৰ বাবে যোগ্য কৰি তোলাটো শিক্ষকৰ দায়িত্ব। তো এইবোৰ আছিল কিছুমান প্ৰিন্সিপাল টিচিঙৰ। এই জেনেৰেল প্ৰিন্সিপাল অফ টিচিংবোৰ ফ'ল' কৰিলে শিক্ষকসকলৰ যি মূল উদ্দেশ্য সেইবোৰ সফল হোৱাত বহুখিনি সহায় হয়। আমি নেক্সট ভিডিঅ'ত সাইক'লজিকেল প্ৰিন্সিপাল অফ টিচিঙৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টি ভাল লাগিল। থেংক ইউ ফৰ লিছনিং। আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।